ঢেকিয়াজুলিৰ মাজৰৌমাৰী শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন আৰু মাজৰৌমাৰী সৰস্বতী সংগীত বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক পৰিক্ৰমাটি ৩১ মাৰ্চৰ বিয়লি স্থানীয় বৃন্দাবন মুকলি মঞ্চত মনোগ্ৰাহী সাহিত্য সংস্কৃতিমূলক কাৰ্যসূচীৰ মাজেদি সম্পন্ন হয়। অঞ্চলটোৰ এদল প্ৰবীণ তৰুণ কবিৰ স্বৰচিত কবিতা পাঠ, বহুকেইগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন চেমনীয়া আৰু অগ্ৰজ কণ্ঠশিল্পীৰ গীতিমালিকা, নৃত্যানুষ্ঠান আৰু অতিথিৰ প্ৰাসংগিক বক্তব্যৰে উজ্জীৱিত হৈ উঠা সমগ্ৰ অনুষ্ঠানটি জ্যেষ্ঠ লেখক, শিল্পী, সাংবাদিক তথা ৰাজহুৱা কৰ্মী সুজিত কটকীয়ে সঞ্চালকৰ দায়িত্ব পালন কৰে। মাজৰৌমাৰী শাখা সাহিত্য সভাৰ সভাপতি বিমল মেছৰ নেতৃত্বত শাখাটিৰ সম্পাদক তথা সৰস্বতী সংগীত বিদ্যালয়ৰ পৰিচালক ৰাতুল ৰাভাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু শাখাৰ সহকাৰী সম্পাদক পাপুমণি বৰাই আধৰা তথা শলাগৰ সৰাই আগবঢ়োৱা অনুষ্ঠানটি বন্তি পৰ্যলন কৰি অৱসৰী কৃতি শিক্ষক সমাজকৰ্মী চন্দ্ৰকান্ত বৰাই শুভাৰম্ভ কৰাৰ পাছত অঞ্চলটোৰ প্ৰবীণ সহাশিল্পী যাদৱ দাসে এটি কামৰূপী লোকগীত পৰিৱেশন কৰি সাংস্কৃতিক মঞ্চ মুকলি কৰে। শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ সুখদেৱ অধিকাৰী মুখ্য অতিথি আৰু জিলাৰ কাৰ্যনিৰ্বাহক সদস্য ডক্টৰ মহিকান্ত দাস সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে। মাজৰৌমাৰী শাখা সাহিত্য সভা আৰু মাজৰৌমাৰী সৰস্বতী সংগীত বিদ্যালয়ৰ তৰফৰ পৰা সকলো ৰাজ্যলৈ আগন্তুক ৰঙালী বিহুৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ৩১ মাৰ্চ তাৰিখে দুয়োটা অনুষ্ঠানৰ সহযোগত মাজৰৌমাৰী শাখা সাহিত্য সভা আৰু সৰস্বতী সংগীত বিদ্যালয়ৰ যুটীয়া প্ৰচেষ্টাত আজি বাৰেবৰণীয়া এটি সাংস্কৃতিক অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আৰু এই সাংস্কৃতিক অনুষ্ঠানত আমি আমাৰ এই অঞ্চলটিৰ মাজৰৌমাৰী বৃহত্তৰ মাজৰৌমাৰী অঞ্চলটিৰ উঠি অহা যুৱ প্ৰজন্মৰ মাজৰ পৰা আমি কবিতা পাঠৰ অনুষ্ঠান আৰু বিভিন্ন ধৰণৰ গীত নৃত্যৰ আমি আয়োজন কৰিছোঁ। লগতে আমি শোণিতপুৰ জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি সুখদেৱ অধিকাৰী তেখেতকো আমি ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেখেতৰ বহুমূলীয়া বক্তব্যই আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত আমাক যথেষ্ট অৰিহণা যোগাইছে। তাৰোপৰিও আমাৰ এই অঞ্চলটোৰে যিসকল লোকশিল্পীৰ যিসকল আমাৰ এতিয়াও মানে আমাৰ কিবা প্ৰচাৰ মাধ্যমৰ পৰা আমাৰ আঁতৰি আছে, তেওঁলোকক আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি আদৰি আনিছোঁ আৰু তেওঁলোকক ৰাইজৰ মাজত পৰিচয় কৰাই দিয়াত আমি এটা মানে কিবা পদক্ষেপ লৈছোঁ।